কাৰেণ্ট ট্ৰেইন অসমলৈ স্বাগতম জনাই ষ্টুডিঅ'ত পৰা আকাশমিতা এই মুহূৰ্তত লৈছো এক গুৰুত্বপূৰ্ণ খবৰ আপুনিও প্ৰশাসনক ঘূৰাই দিব লাগিব নেকি আপোনাৰ ৰেচন কাৰ্ড প্ৰশাসনে এই ক্ষেত্ৰত বান্ধি দিছে কিছুমান নতুন নিয়ম আৰু কোনে কোনে প্ৰশাসনক ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড এই সন্দৰ্ভত সবিস্তাৰে জনাই যাম আৰু যেতুকে প্ৰশাসনক আপোনাৰ ৰেচন কাৰ্ড ঘূৰাই দিয়াৰ ক্ষেত্ৰত এতিয়া প্ৰশাসনে বান্ধি দিছে কিছু নতুন নিয়ম আৰু কোনে কোনে আসলতে প্ৰশাসনক ৰেচন কাৰ্ডসমূহ ঘূৰাই দিব লাগিব এই ক্ষেত্ৰত কিছু নিয়ম বান্ধি দিছে প্ৰশাসনে আৰু স্বইচ্ছাই যিসকলে ৰেচন কাৰ্ডসমূহ ঘূৰাই দিয়াৰ আসলতে আহ্বান জনাইছে স্বইচ্ছাই যিসকলৰ আসলৰ ৰেচন কাৰ্ড আছে ৰেচন কাৰ্ডসমূহ ঘূৰাই দিয়াৰ আহ্বান জনাইছে প্ৰশাসনে আৰু বাৰ্ষিক আয় যিসকলে আসলতে 4 লাখৰ ঊৰ্ধ্বত বাৰ্ষিক আয় 4 লাখৰ ঊৰ্ধ্বত তেওঁলোকে ৰেচন কাৰ্ডসমূহ ঘূৰাই দিব লাগিব চৰকাৰক আৰু যেতুকে হিতাধিকাৰী যিসকল হিতাধিকাৰী পৰিয়ালক ৰেচন কাৰ্ড ঘূৰাই দিয়াৰ আহ্বান জনাইছে জিলা প্ৰশাসনে আৰু যিসকল লোকে স্বইচ্ছাই নিজৰ ৰেচন কাৰ্ডসমূহ ঘূৰাই দিব তেওঁলোকক প্ৰদান কৰিব প্ৰশংসা পত্ৰ আৰু এই নিৰ্দেশনা জাৰি কৰিছে হুজাই প্ৰশাসনক এতিয়া ঘূৰাই দিব লাগিব আপোনাৰ ৰেচন কাৰ্ড আৰু কোনে আসলতে নিজৰ ৰেচন কাৰ্ড ঘূৰাই দিব লাগিব প্ৰশাসনক এই ক্ষেত্ৰত আসলতে কিছু নিয়ম বান্ধি দিছে প্ৰশাসনে যিসকলে যিসকল লোকৰ আসলতে বাৰ্ষিক আয় 4 লাখৰ ঊৰ্ধ্বত সেই সকল লোকে ৰেচন কাৰ্ডসমূহ ঘূৰাই দিব লাগিব আৰু বিনামূলীয়া চাউল লাভ কৰা যিখন আসলতে ৰেচন কাৰ্ড সেই ৰেচন কাৰ্ডৰ ক্ষেত্ৰত প্ৰশাসনে বৰ্তমান কিছু নতুন নিয়ম বান্ধি দিছে আৰু কোনে কোনে আসলতে প্ৰশাসনক ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড স্বইচ্ছাই যিসকল লোকে ৰেচন কাৰ্ড ঘূৰাই দিব তেওঁলোকক প্ৰশাসনে প্ৰদান কৰিব প্ৰশংসা পত্ৰ আৰু যিসকল আসলতে বাৰ্ষিক আয় 4 লাখৰ ঊৰ্ধ্বত তেওঁলোকে কোনো ধৰণৰ ৰেচন কাৰ্ড আসলতে লাভ নকৰে তেওঁলোকে যি ৰেচন কাৰ্ড আছে বাৰ্ষিক আয় 4 লাখৰ ঊৰ্ধ্বত কিন্তু তেওঁলোকৰ ৰেচন কাৰ্ড আছে সেই ৰেচন কাৰ্ডসমূহ বৰ্তমান জিলা প্ৰশাসনক ঘূৰাই দিব লাগিব আৰু তেনে হিতাধিকাৰী পৰিয়ালক ৰেচন কাৰ্ড ঘূৰাই দিয়াৰ আহ্বান জনাইছে জিলা প্ৰশাসনে আৰু যদি তেওঁলোকে স্বইচ্ছাই নিজৰ ৰেচন কাৰ্ড ঘূৰাই দিয়ে তেন্তে তেওঁলোকক প্ৰদান কৰিব প্ৰশংসা পত্ৰ আৰু এই নিৰ্দেশনা জাৰি কৰিছে হুজাই প্ৰশাসনক ঘূৰাই দিব লাগিব এতিয়া ৰেচন কাৰ্ড আৰু যেতুকে ৰেচন কাৰ্ড আসলতে বিনামূলীয়া চাউল লাভ কৰে ৰেচন কাৰ্ডৰ পৰা আৰু এই ৰেচন কাৰ্ডখন বৰ্তমান ঘূৰাই দিয়াৰ ক্ষেত্ৰত কিছু নতুন নিয়ম বান্ধি দিছে আসলতে প্ৰতিজন ৰেচন কাৰ্ড হিতাধিকাৰীয়ে ঘূৰাই দিব নালাগে যিসকলৰ কেৱল আসলতে বাৰ্ষিক আয় 4 লাখৰ ঊৰ্ধ্বত সেই সকল লোকেহে এই ৰেচন কাৰ্ডসমূহ ঘূৰাই দিব লাগিব জিলা প্ৰশাসনক গতিকে যিসকল লোকৰ 4 লাখৰ ঊৰ্ধ্বত বাৰ্ষিক আয় গতিকে এই সকল লোকে আসলতে ৰেচন কাৰ্ডসমূহ জিলা প্ৰশাসনক ঘূৰাই দিব লাগিব স্বইচ্ছাই ঘূৰাই দিব লাগিব আৰু যদিহে স্বইচ্ছাই ঘূৰাই দিয়ে তেন্তে জিলা প্ৰশাসনৰ ফালৰ পৰা হেগৰাকী ব্যক্তিক ৰেচন কাৰ্ড ঘূৰাই স্বইচ্ছাই নিজৰ ৰেচন কাৰ্ডখন ঘূৰাই দিয়া ব্যক্তিগৰাকীক প্ৰদান কৰিব প্ৰশংসা পত্ৰ আৰু এই নিৰ্দেশনা জাৰি কৰিছে হুজাই প্ৰশাসনে আৰু পুনৰবাৰ জনাইছো যেতুকে ৰেচন কাৰ্ডৰ ক্ষেত্ৰত নতুন নিয়ম কিছুমান বান্ধি দিছে আৰু যেতুকে পূৰ্বতো জনোৱা হৈছে যে আসলতে ৰেচন কাৰ্ডৰ ক্ষেত্ৰত বহু কিছু আসলতে নিয়ম মানিব লগা হৈছে কিন্তু বৰ্তমান প্ৰশাসনক এতিয়া ঘূৰাই দিব লাগিব আপোনাৰ ৰেচন কাৰ্ড আপুনিও আসলতে প্ৰশাসনক ঘূৰাই দিব লাগিব নেকি আপোনাৰ ৰেচন কাৰ্ড গতিকে এই ক্ষেত্ৰত আপুনি আসলতে প্ৰশাসনে যি নতুন নিয়ম দিছে যি নতুন নিয়ম আসলতে বান্ধি দিছে এই ক্ষেত্ৰত আপুনিও আসলতে যদিহে আপোনাৰ বাৰ্ষিক আয় 4 লাখৰ ঊৰ্ধ্বত তেতিয়া এই ৰেচন কাৰ্ডসমূহ আপুনি দিব লাগিব ঘূৰাই আসলতে জিলা প্ৰশাসনে এক নতুন নিয়ম বান্ধি দিছে যে আসলতে যিসকল লোকৰ 4 লাখৰ ঊৰ্ধ্বত বাৰ্ষিক আয় তেওঁলোকে নিজৰ ৰেচন কাৰ্ড ঘূৰাই দিব লাগিব আৰু তেনে হিতাধিকাৰী পৰিয়ালক ৰেচন কাৰ্ড ঘূৰাই দিয়াৰ যেহেতু আহ্বান জনাইছে জিলা প্ৰশাসনে আৰু যিসকল লোকে নিজৰ ৰেচন কাৰ্ডখন স্বইচ্ছাৰে জিলা প্ৰশাসনক ঘূৰাই দিয়ে তেওঁলোকক প্ৰশংসা পত্ৰ প্ৰদান কৰিব জিলা প্ৰশাসনক আপোনাৰ ৰেচন কাৰ্ড এতিয়া ঘূৰাই দিব লাগিব যিসকলৰ আসলতে বাৰ্ষিক আয় 4 লাখৰ ঊৰ্ধ্বত আৰু হুজাই প্ৰশাসনে আসলতে এই নিৰ্দেশনা জাৰি কৰিছে